সাংবাদিক বন্ধুসকল, আজি মোৰ লগত আমাৰ তিনিখন জিলাৰ অৰ্থাৎ কোকৰাঝাৰ লোকসভা সমষ্টি, কোকৰাঝাৰ জিলা, চিৰাং জিলা আৰু বাক্সা জিলাৰ সভাপতিসকলে উপস্থিত আছে। আজি মোৰ লগত আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিখন জিলা অৰ্থাৎ কোকৰাঝাৰ জিলা, চিৰাং জিলা আৰু বাক্সা জিলাৰ সভাপতি তিনিগৰাকী মোৰ লগত উপস্থিত আছে। আৰু মই আজি বিশেষকৈ আজি অহাৰ উদ্দেশ্য হৈছে এইটোৱে যে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিয়ে মোক ক্লাষ্টাৰ ইনচাৰ্জ হিচাপে দায়িত্ব দিছিলে। আৰু এই ক্লাষ্টাৰ ইনচাৰ্জ মানে হৈছে কি যে মোক দুটা সমষ্টি, এটা কোকৰাঝাৰ লোকসভা সমষ্টি আৰু এটা ধুবুৰী লোকসভা সমষ্টিৰ দায়িত্ব দিছিলে। মই আজি দিনটো ইয়াতে কাম কৰি অহাকাইলৈ ধুবুৰী লোকসভা সমষ্টিৰ কাম কৰি আৰু ইতিমধ্যে আজি আমাৰ তিনিখন জিলাৰ বিষয়ববীয়াসকল, আমাৰ এই লোকসভাৰ পালক বিস্তাৰক, আমাৰ এই লোকসভাৰ অন্তৰ্গত যিসকল MCLA তেওঁলোকৰ লগতো আমি বিস্তাৰিতভাৱে আলোচনা কৰিছোঁ। আৰু আলোচনা কৰি আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব, NDA নিৰ্বাচন অনুষ্ঠিত হ'ব, গতিকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিয়ে যাকে প্ৰাৰ্থী ঘোষণা কৰে বা মিত্ৰজোঁটৰ যাকে প্ৰাৰ্থী ঘোষণা কৰে তেওঁক আমি বহুত পৰিমাণৰ ভোটত জিকোৱাৰ কাৰণে ইতিমধ্যে আমি ৰণকৌশল প্ৰস্তুত কৰিছোঁ, কামো কৰি আছোঁ। প্ৰতিটো বিধানসভা ভিত্তিত ইতিমধ্যে আমাৰ কাৰ্যকৰ্তা সন্মিলনৰ আগতে হৈ গৈছে আৰু তাৰে কাৰণে আমি একোজনকৈ মন্ত্ৰী বা বিধায়ককো দায়িত্ব দিয়া আছিলে। আজি আমি সিদ্ধান্ত লৈছোঁ যে অহা 18 তাৰিখে দেওবাৰে আমাৰ যিমানকেইটা মণ্ডল আছে এই কোকৰাঝাৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মণ্ডলসমূহত আমাৰ যিসমূহ শক্তি কেন্দ্ৰ আছে, শক্তি কেন্দ্ৰসমূহত শক্তি কেন্দ্ৰ ভিত্তিক পৃষ্ঠা প্ৰমুখৰ সন্মিলন অনুষ্ঠিত হ'ব অহা 18 তাৰিখে। আৰু তাৰে পৰৱৰ্তী সময়ত 25 তাৰিখেও আমি কাৰ্যসূচী ৰাখিছোঁ আৰু 25 তাৰিখেও তেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। আৰু তাৰপিছত 25 তাৰিখৰ পিছত আমাৰ পৃষ্ঠা প্ৰমুখসকলে নিৰ্বাচনলৈ তেওঁৰ প্ৰতিটো পৃষ্ঠাৰ বিপৰীতে যিকেইটা তেওঁৰ ভোটাৰ থাকিব সেই ভোটাৰসকলৰ লগত তেওঁলোকে নিৰলসভাৱে সম্পৰ্ক ৰাখি পেলাই আগন্তুক দিনত NDAক জয়যুক্ত কৰাৰ কাৰণে তেওঁলোকে বিশেষ কৌশল অৱলম্বন কৰিব। আৰু মই ভাবোঁ যে যিহেতু দেশত যিহেতু প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ ৰাইজে অধিষ্ঠিত কৰিব আৰু সেই ক্ষেত্ৰত মই বিচাৰোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত যে আমাৰ কোকৰাঝাৰ জিলাৰ আমাৰ মনৰ মানুহ, প্ৰাণৰ মানুহ এজন তাত একেলগে যাতে থাকিব পাৰে তাৰ কাৰণে নিৰলসভাৱে আমি কাম কৰিছোঁ। আৰু এতিয়া মই ইয়াৰ পৰা যাম UPPL কাৰ্যালয়ত যাম। UPPL কাৰ্যালয়ৰ লগতো তেওঁলোকৰ লগত অকণমান চমু বাৰ্তালাপ কৰিম। আৰু ইতিমধ্যে মই ইয়াতে অহাৰ আগে আগে আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতো বিস্তাৰিত আলাপ আলোচনা কৰিছোঁ। এতিয়া কিবা থাকিলে আপোনালোকে চাওক, এতিয়া আগত যিটো এটা মানুহে ভ্ৰান্ত ধাৰণাৰ আধাৰত যিটো নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে যে বড়ো অবড়ো বুলি, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো কনচেপ্ট মানে বুলি কোনো জাতি জনগোষ্ঠী নাই। আজি যদি বড়ো থাকে তেতিয়াহ'লে কাইলৈ কোনোবা বেংগলী মানুহে অসমীয়া সংগঠন খুলিব, কোনোবা বেলেগ মানুহে কি কৰিব গোৰ্খা সংগঠন খুলিব। গতিকে এইটো গোৰ্খা, বড়ো, বঙালী, হিন্দী ভাষী এনেকুৱা ধৰণৰ কোনো জাতিও নাই আমাৰ। গতিকে তেনেকুৱা হেৰিও নাই। আমি বৃহত্তৰ ভাৰতীয় জাতিৰ আমি সকলোৱে সমহিত হৈ পেলাই আমি একত্ৰিত হৈ পেলাই মহান ভাৰত হিচাপে কাম কৰিছোঁ। গতিকে আগৰ যিটো মানুহৰ ধাৰণা আছিলে আৰু সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ স্থিতি আপেক্ষিকভাৱে দুৰ্বল আছিলে আৰু যাৰ কাৰণে নেকি আমি BTADটো আমাৰ চৰকাৰ নাছিলে। গতিকে এতিয়া যিহেতু BTADত আমাৰে চৰকাৰ, UPPLৰ চৰকাৰ, গতিকে সেইসকল মানুহে ইতিমধ্যে সিদ্ধান্ত লৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব। গতিকে UPPL BJP কোন হয় কোকৰাঝাৰত সেইটো নাচায়। যিহেতু মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিহেতু ইয়াতে শান্তি স্থাপনা কৰিছে, ইয়াতে যিহেতু উন্নয়ন আনিছে, গতিকে সেইজন মানুহৰ পিনে চাই পেলাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি প্ৰগতিৰ হকে BTRত কাম কৰিছে, প্ৰমোদ বড়ো ডাঙৰীয়াই যি প্ৰগতিৰ হকে যি কাম কৰিছে, এইখিনিৰ প্ৰতি চাই পেলাই ৰাইজে এইবাৰ ভোটদান কৰিব। গতিকে ৰাইজে এইবাৰ বুজি পাইছে এইবাৰ। গতিকে সেইটো ফেক্টৰ আমাৰ কাৰণে ফেক্টৰ নহয়। প্ৰধান হাগৰা মহিলা যিমান চেল আছে BPF চেলটো এতিয়া ৰিপৰ্ট দিছে কোকৰাঝাৰৰ 1 নম্বৰ আছে BPF।
ৰিপৰ্ট দিছে নাজানো মোকতো আজি মই সুধিলোঁ কাৰ্যকৰ্তাসকলক মই কাৰ্যকৰ্তাসকলক সুধিলোঁ আনকি আমাৰ যিদিনাখন বিধানসভাসমূহৰ যিদিনাখন আমাৰ সন্মিলন হ'ব আমি কিমান ভোট পাম মই সেইটোও কথা কৈ দিম আপোনাক আমি কিমান ভোট পাম আমি সেইটোও কৈ দিম কাৰণ আমাৰ বুথৰ কাৰ্যকৰ্তাসকলে এনেকুৱা মাইক্ৰ' মেনেজমেণ্টত কাম কৰে পূৰ্বতো দেখিছে মই যেতিয়া সভাপতি দায়িত্বত আছিলোঁ আমি কোনটো সমষ্টিত কিমান ভোটত জিকিম আমি সেইটোও কৈছিলোঁ বিধানসভাসমূহত আমি কোনটো সমষ্টিত কিমান ভোটৰ অধিকত জিকিম আমি সেইটো কৈছিলোঁ সেইটো আমি ক'ৰ পৰা পাইছিলোঁ সেইটো কোৱাৰ মূল চালিকা শক্তি হৈছে আমাৰ বুথৰ কাৰ্যকৰ্তা গতিকে বুথৰ কাৰ্যকৰ্তাসকলে যিহেতু বুথৰ লগতে পৃষ্ঠা প্ৰমুখৰ যিটো ভোট আছে ২৭টা ভোট আছে সেই ২৭টা ভোটটো সদায় লগ পাই থাকে লিপছ দেখিলে গম পোৱা যায় সেই মানুহজনে ভোট কাক দিব গতিকে আমাৰ পৃষ্ঠা প্ৰমুখসমূহে আমাৰ হিচাপ দিব বুথক বুথে হিচাপ দিব মণ্ডলক মণ্ডলে দিব আমাৰ জিলাক জিলাই মোক দিব আৰু সেইদিনাখনে মই ৰিজাল্ট আগতীয়াকৈ কৈ দিম থেংক ইউ এই যে আমাৰ আমি যিহেতু NDA হিচাপে আছোঁ আমাৰ এলায়েন্স আছে গতিকে এলায়েন্স আছে যিহেতু নিশ্চিত ওপৰত আমাৰ অসম গণ পৰিষদে UPPL তেওঁলোকক প্ৰাৰ্থী দিব কোন ক'ত প্ৰাৰ্থী দিয়ে সেইটোতো ৰাষ্ট্ৰীয় সমিতি যিহেতু আমাৰ আছে ৰাষ্ট্ৰীয় সমিতি আৰু UPPLৰো এখন কেন্দ্ৰীয় সমিতি আছে গতিকে UPPLৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰমোদ বড়ো আৰু লগতে আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি JP নাড্ডা ডাঙৰীয়াৰ লগত যি আলোচনা অনুষ্ঠিত হ'ব আৰু সেই আলোচনাৰ অন্তত যাৰে নাম ঘোষণা হয় সেইগৰাকী প্ৰাৰ্থী আমাৰ প্ৰাৰ্থী হ'ব BJPৰ প্ৰাৰ্থী হ'ব বা UPPLৰ প্ৰাৰ্থী হ'ব বা মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব BPFৰ লগত মিত্ৰতা কৰাৰ কিবা সম্ভাৱনা আছে নেকি সেইটো এতিয়ালৈ মোৰ যিখিনি আওতা মোক দিছে অকল ক্লাষ্টাৰ ইনচাৰ্জ হিচাপে কোকৰাঝাৰ ধুবুৰী চুৱাগাঁও দিছে কিন্তু এই সন্দৰ্ভত মোক ৰাষ্ট্ৰীয় সমিতিয়ে বা ৰাজ্যিক সমিতিয়ে মোৰ পৰা একো তথ্য লোৱা নাই বা মোৰ পৰা একো মানে তেওঁলোকে মোৰ মতনো কি তেনেকুৱা মত এতিয়াও মোৰ পৰা লোৱা নাই গতিকে পিছত যদি তেওঁলোকে যদি লয় মই নাজানো আৰু ৰাষ্ট্ৰীয় সমিতি আমাৰতো যিহেতু পাৰ্লিয়ামেণ্টাৰী বৰ্ড আছে পাৰ্লিয়ামেণ্টাৰী বৰ্ড হৈছে চূড়ান্ত এখন বৰ্ড তেওঁলোকে যিটো সিদ্ধান্ত দিয়ে সেইটো সিদ্ধান্ত হয় তেওঁলোকে যদি কিবা তেনেকুৱা সিদ্ধান্ত লয় এইটো পৰৱৰ্তী সময়ত দেখা যাব যেহেতু BTR BJP আপোনালোকে অৰ্থাৎ BJPয়ে কেন্দ্ৰক বিচাৰিব নেকি যে আপোনালোকে প্ৰাৰ্থী BJP নিজাববীয়া প্ৰাৰ্থী নহয় আমি কৈছোঁ যে আমাৰ 14খন চিট আমাৰ ইয়াতে আছে অসমত আছে গতিকে ৰাষ্ট্ৰীয় সমিতিক আমি কৈছোঁ যে 14খনত আমি ক'ত খেলিব লাগে আমাক ক'ব লাগে UPPLে ক'ত খেলিব লাগে তেওঁলোকৰ লগত আলোচনা কৰি ক'ব অসম গণ পৰিষদে ক'ত খেলিব তেওঁলোকৰ লগত কাৰণ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি গতিকে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিয়ে যিটো সিদ্ধান্ত লয় সেইটো সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত হ'ব কিন্তু আমি কি সিদ্ধান্ত হয় নহয় আমি সেইটোক ৰখি থকা নাই আমাৰ গ্ৰাউণ্ড লেভেল যাতে আমি পুৰা যাতে সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ যেনেকুৱাকৈ আমাৰ 18 তাৰিখে যেনেকৈ প্ৰতিটো মণ্ডলত আমাৰ 18 তাৰিখে সভা অনুষ্ঠিত হ'ব আৰু সেই সভাত শক্তি কেন্দ্ৰৰ যিসমূহ ইনচাৰ্জসমূহৰ লগত তেওঁলোকৰ সভা হ'ব কি কৰিব লাগে নালাগে ইতিমধ্যে ৰণকৌশল আমি বুজাই দিছোঁ আমাৰ পালক মানে আমাৰ আছে আমাৰ বিশ্বজিৎ ৰয় আছে বিস্তাৰক আছে পালক হিচাপে আমাৰ ৰাম দাহাল আছে গতিকে ৰাম দাহালক পালক হিচাপে বিস্তাৰক হিচাপে বিশ্বজিৎ ৰয়ক বুজাই দিছোঁ আৰু 18 তাৰিখৰ সভাখনত যে শক্তি কেন্দ্ৰৰ ইনচাৰ্জসমূহৰনো কি কাম আছে কি কাম নাই গোটেইখিনি কথা ক'ব আৰু ঠিক তেনেকুৱা আকৌ তাৰে 7 দিন পিছত 25 তাৰিখে প্ৰতিটো শক্তি কেন্দ্ৰত আমাৰ আগন্তুক দিনত 25 তাৰিখে একোখনকৈ সন্মিলন হ'ব যিকেইজন পৃষ্ঠা প্ৰমুখ থাকে কাৰণ আমাৰ এটা বুথত হয়তো 15টা পৃষ্ঠা আছে গতিকে 15জন থাকিব আৰু 4টা যদি বুথ থাকে তেতিয়া 60জন থাকিব তাৰে পৰৱৰ্তী সময়ত আমি বিধানসভা ভিত্তিক আমি পৃষ্ঠা প্ৰমুখৰ আমি সন্মিলন আয়োজন কৰিম এই তিনিটাই মূলগতভাৱে যে মণ্ডলসমূহত শক্তি কেন্দ্ৰৰ ইনচাৰ্জৰ লগত 18 তাৰিখে সভা 25 তাৰিখে হৈছে শক্তি কেন্দ্ৰৰ ভিত্তিত পৃষ্ঠা প্ৰমুখৰ সন্মিলন আৰু পৰৱৰ্তী সময়ত প্ৰতিটো বিধানসভাত একোখনকৈ পৃষ্ঠা প্ৰমুখৰ বিধানসভা ভিত্তিক সন্মিলন কৰা আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ